হয় কাৰেণ্টটো ৰাতিপুৱাৰ পৰা কিয় নাই? কাৰেণ্টটো পোৱা নাই? নাই ৰাতিপুৱাৰ পৰা এতিয়া কাইলৈৰ পৰা এক্সাম অকণো পঢ়িব পৰা নাই। ফোন কৰিলে কয় যে মেইন লাইনটো বেয়া হৈ আছে, মেইন লাইনটো বেয়া হৈ আছে। আজি এসপ্তাহ তেনেকেই আছে, মেইন লাইনটো বেয়া। কাইলৈৰ পৰা এতিয়া এক্সাম চলিছে, এতিয়ালৈকে অকণো কিতাপ ল'ব পৰা নাই। জনাব নেকি? দিনত নপঢ়ে আপোনালোকে? দিনততো পঢ়া হয়, দিনততো পঢ়া হয়, কিন্তু এক্সাম বুলিতো এতিয়া কাৰেণ্টটো ৰাতি নপঢ়াকে থাকিব নোৱাৰো। সেইটোৱে ৰাতি পঢ়িবই লাগিব। এতিয়া পঢ়িম কেনে? লৈ হ'লেও পঢ়িব লাগিব। সিমানখিনি সুবিধা থকাহেঁতেন লৈ হ'লেও পঢ়িব লাগিব। সিমানখিনি সুবিধা থকাহেঁতেনতো ফোন নকৰিলো হয়। কালি ফোন কৰিছো, লাগিবই আপুনি পৰীক্ষা যেতিয়া দিব। কালি ফোন কৰিছো কৈছে যে মেইন লাইন বেয়া হৈ আছে, পৰহি মেইন লাইন বেয়া হৈছে, এসপ্তাহৰ আগত ফোন কৰিছো মেইন লাইন বেয়া হৈছে। ইমান বেয়া হৈ থাকে নে মেইন লাইনটো? ঠিক কিয় নকয় যদি ইমানেই বেয়া হৈ থাকে? অকল আমাৰ আমাৰ ইয়াতে বুলি নহয়, আমাৰ এতিয়া লগৰ যিমানখিনি আছে চবেই ফোন কৰে, কয় মেইন লাইনটো বেয়া। কিন্তু আপোনাৰ ইয়াত যিখিনি তথ্য থাকিব আমি সেইখিনিহে আপোনাক ক'ব পাৰিম। আমাক তেনেকেই জনাইছে তাৰ পৰা আপোনালোকৰ পৰা মেইন লাইনৰ প্ৰব্লেম হৈ আছে। আজি দিনত টোটেল মিলাই পেলাই দুঘণ্টাও নাই, আবেলি সময়লৈকে টোটেল এঘণ্টামান আছে। কালি ৰাতি 1টা বজাৰ পৰা কাৰেণ্ট দিনটো নাই, আজি দিনটো নাই। বিলটোতো ঠিকে নিব আহে ন, মাহটো এণ্ডিং নহয়ে বিল ল'বলৈ আহি পাই যায়হি। ত' কাৰেণ্টটোতো ভালকে দিব পাৰে ন? সেইটোৱে দিব পাৰিলেতো আমালৈ ভাল, এতিয়া দিব পৰা নাই। মেইন লাইনৰ প্ৰব্লেম বুলি কাইলৈৰ পৰা পি টেষ্ট চলিছে, আমি বুলিয়ে নহয় লগৰখিনি। আমাৰ এই গোটেই হেৰিটোৱে কি হ'ব? ত' কাইলৈৰ পৰাতো পি টেষ্ট চলিছে ন এইচএছৰ। বুজি পাইছো, সেইখিনি সুবিধাখিনি লাগে। সেই সুবিধাখিনি এতিয়া নিজে নিজে কৰি ল'ব লাগিব মমবাতি লৈ। এই গৰমত যদি মমবাতি লৈ যদি চব পঢ়িব পাৰিলেহেঁতেন, কোনো ইলেক্ট্ৰিচিটি অফিচলৈ ফোন কৰি কমপ্লেইনেই নকৰে। বুজি পাইছো, এতিয়াতো একেবাৰে নাপালেতো সেইটোৱে কৰিব লাগিব। আপোনালোকৰতো ডিপাৰ্টমেণ্টৰ কথাই নাই, আপোনালোক ফুল চাপৰ্টতে থাকে ন, ফুল সুবিধাতে থাকে। আমিহে ফচোংগে লাষ্টত গৈ। আমি যিমান সময় ইয়াত থাকো, আমি ফুল চাপৰ্টতে থাকিম। আমি ইয়াৰ পৰা ওলোৱাৰ পিছতহে অসুবিধাটো আমাৰ হয়। কাম কৰি থাকিম ইয়াত। আপোনালোকৰতো একো অসুবিধা নহয়, অসুবিধাটো আমাৰ হয়। ওলাই যোৱাৰ পিছত আমাৰো অসুবিধা হয়, নোযোৱালৈকে আমাৰ অসুবিধা নহয় ন। ঠিক আছে, আমি চেষ্টা কৰিম বাৰু। ঠিক আছে।